নমস্কাৰ স্বাগতম জনাইছো আপোনাক গাঁও চহৰ জিলাৰ খবৰলৈ ষ্টুডিঅত মই কৃপাঞ্জল প্ৰাসবংশী প্ৰথমটো খবৰ এমাহৰ ভিতৰত নিষ্পত্তি হ'ব অসম মেঘালয় সীমা বিবাদৰ 12টা স্থানক লৈ ইতিবাচকভাৱে সম্পন্ন হৈছে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আলোচনা বুধবাৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 18 জানুৱাৰীত অনুষ্ঠিত হ'ব আন এক আলোচনা বৈঠকত অংশ ল'ব বিৰোধী দলৰ লগতে সীমামূৰীয়া দল সংগঠনৰ নেতৃত্বত বৈঠকত অংশ ল'ব সদৌ অসম ছাত্ৰ সন্থায়ো আৰু তেওঁ কি আহ্বান জনালে কি মন্তব্য কৰিলে আগবঢ়াম অসম আৰু মেঘালয়ৰ আমাৰ সীমান্তত 12টা জাগাত ডিসপিউট আছিল 6 জাগাত আমাৰ ডিসপিউট সমাধান কৰাৰ বাবে আমি চেষ্টা কৰিছিলো মেঘালয় চৰকাৰ আৰু অসম চৰকাৰে ইন প্ৰিন্সিপল আমাৰ গুটেই কেটা 6টা ডিসপিউট পইণ্টতে আমাৰ এটা এগ্ৰিমেন্ট হৈছে যে আমি দুইখন ৰাজ্যৰ মত বা দুইখন ৰাজ্যৰ এসেসমেন্ট ইজ নাও সেম কিন্তু এই বিষয়ত আমি অসমৰ বিৰোধী দল আৰু অসমৰ বিভিন্ন সংগঠনসমূহৰ লগতো আলোচনা কৰিব লাগিব আমি যেটো মীমাংসাত উপনীত হলো আৰু বাই এণ্ড লাৰ্জ যদি সকলোৱে একমত হয় যে হয় আমি এটা সদিচ্ছাৰ মনোভাৱেৰে গোটেই বৰ্ডাৰ ডিসপিউটটো শেষ কৰিম এই মাহৰ ভিতৰতে আমি এখন মেমৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং কৰিম তেনেকুৱা আজি এটা আমাৰ সিদ্ধান্ত হৈছে বুধবাৰে জনতা ভৱনত অনুষ্ঠিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে নতুনকৈ গঠন কৰা আসাম ইউথ কমিছনক কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হয় ইউথ কমিছনে বেচৰকাৰী চাকৰিত থলুৱা নিযুক্তিৰ বিষয়ত নজৰ দিব প্ৰবাসী অসমীয়াৰে সম্পৰ্ক ৰক্ষা কৰিব আৰু তৃতীয়তে ইউথ কমিছনে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অসমৰ প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰিব কেবিনেট বৈঠকখনতে কলেজত খালী হৈ থকা 743টা সহকাৰী প্ৰবক্তা 203টা তৃতীয় বৰ্গ আৰু 524টা চতুৰ্থ বৰ্গৰ পদ মে মাহৰ ভিতৰত পূৰণ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় 24 জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ব্যতিক্ৰমী অনুষ্ঠানত অসম সৌৰভ গৌৰৱ আৰু বৈভৱ বঁটা প্ৰদানৰ সিদ্ধান্তও বৈঠকৰ অন্তত সদৰি কৰে মন্ত্ৰী কেশৱ মহন্তই বুধবাৰৰ কেবিনেটত পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচনত বেলট পেপাৰৰ সলনি ইভিএম ব্যৱহাৰৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় আনহাতে অসমত উৎপাদিত ধান এফচিআইয়ে ক্ৰয় কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু ইয়াত ৰাইজৰ সহযোগিতা তথা সজাগতাৰ বাবে 16 জানুৱাৰীত পঞ্চায়ত পৰ্যায়ত গাঁও সভা আয়োজন কৰা হ'ব বুলি কেবিনেট বৈঠকৰ অন্তত জনালে মন্ত্ৰী ৰঞ্জিত দাসে উল্লেখ কৰিব লাগিব পৰৱৰ্তী কেবিনেট বৈঠক হাফলঙত অহা 19 জানুৱাৰীত অনুষ্ঠিত হ'ব বহুদিনীয়া অভাৱ আজি পূৰণ কৰা হৈছে বিশেষকৈ শিক্ষা বিভাগত কলেজবিলাকত আজি কলেজত আজিকালি আপোনালোকে গম পায় যে প্ৰথম আমাৰ যিসকল বিশেষকৈ অধ্যাপক অধ্যাপিকাৰ নিযুক্তি হয় সেইটো প্ৰথম ষ্টেজটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ গতিকে এছিষ্টেণ্ট প্ৰফেচাৰ 743টা পোষ্ট আজি চেংচন কৰা হৈছে আৰু মে মাহৰ আগতেই এই আটাইখিনি নিযুক্তি সম্পূৰ্ণ কৰিবলৈ শিক্ষা বিভাগক দায়িত্ব দিয়া হৈছে 743টা এছিষ্টেণ্ট প্ৰফেচাৰ পোষ্ট কলেজত বহু পোষ্ট খালীও আছিল বহু পোষ্ট ক্ৰিয়েশ্যনৰ কাৰণে কৈ আছিল গতিকে 743টা পোষ্ট আজি এছিষ্টেণ্ট প্ৰফেচাৰ লোৱা হৈছে আৰু আমাৰ থাৰ্ড গ্ৰেডৰ কলেজৰ 233টা পোষ্ট লোৱা হৈছে তাৰপিছত ফৰ্থ গ্ৰেডৰ কাৰণে ফৰ্থ গ্ৰেডত চাওক আপোনাৰ অকল ফৰ্থ গ্ৰেড মানে পিয়ন চকীদাৰে নহয় এই বিএআৰ লাইব্ৰেৰী বিএআৰ অন্যান্য টেকনিকেল পোষ্টটো আছে অলপ গতিকে 524 জন লোৱা হৈছে তৃতীয় বৰ্গ 233 এছিষ্টেণ্ট প্ৰফেচাৰ 743 আৰু ফৰ্থ গ্ৰেড 524 এই পোষ্ট চেংচন দিয়া হৈছে আৰু শিক্ষা বিভাগক দায়িত্ব দিয়া হৈছে যে তেখেতসকলে মে মাহৰ আগত এই আটাইখিনি পোষ্ট তেখেতসকলে সম্পূৰ্ণ কৰিব লাগিব নিযুক্তি দি সম্পূৰ্ণ কৰিব লাগিব দেশমাতৃৰ সেৱাত নিয়োজিত তিনি ভগ্নীৰ কাহিনী বুধবাৰে ডিএছপি পদত যোগ দিলে লাভলিনা বৰগোহাঁয়ে লাভলিনাৰ জ্যেষ্ঠ ভগ্নী কৰ্মৰত বিএছএফত মাজু ভগ্নীয়ে কাৰ্য সম্পাদন কৰি আছে চিআইএছএফত
দেশৰ সন্মান আৰু সুৰক্ষাত নিয়োজিত এইখন অসমৰে এটা পৰিয়াল। 3 বাই ভনীৰ জ্যেষ্ঠ ভগ্নী কৰ্মৰত BSFত, মাজু ভগ্নী কৰ্মৰত CISFত। বুধবাৰে নুমলীয়া ভগ্নীয়ে নিযুক্তি পালে অসম আৰক্ষীত। দেশ মাতৃৰ সেৱাত নিজকে উচৰ্গা কৰা এই 3 ভগ্নী সৰুপথাৰৰ 12মুখীয়া গাঁৱৰ। হয়, আমি লাভলীনা বৰগোহাঁইৰ পৰিয়ালৰ কথা কৈছো। গোলাঘাট জিলাৰ এই ভিতৰুৱা গাঁওখনৰ পৰা গৈ জগত সভাত অসমৰ নাম উজ্বলোৱা লাভলীনা বৰগোহাঁইয়ে বুধবাৰে নিযুক্তি পালে অসম আৰক্ষীৰ DSP পদত। নুমলীয়া জীয়ৰীৰ এই পদপ্ৰাপ্তিত সুখী হৈ পৰিছে লাভলীনাৰ পিতৃ টিকেন্দ্ৰজিৎ বৰগোহাঁই। মোৰ আমাৰ তিনিজনী ছোৱালী, তিনিজনীয়ে দুজনী আগতেই দেশৰ সেৱাৰ কাৰণে ওলাই গ'ল আৰু সৰুজনী তাইও লাভলীনা বৰগোহাঁই তাই সকলোৱে জানে আজি তাই অলিম্পিকত মেডেল এটা আনিছে আৰু দেশৰ গৌৰৱ কঢ়িয়াই আনিছে। আজি তাইক এটি অসম চৰকাৰে এটি চাকৰি দিছে DSP। আজি সঁচাকৈ ভাল লাগিছে। আমাৰ পিতৃ মাতৃ হিচাপে আজি বহুত গৌৰৱ বোধ কৰিছোঁ। টিকেন্দ্ৰজিৎ বৰগোহাঁই আৰু মামণি বৰগোহাঁইৰ 3 কন্যা লিমা, লিছা আৰু লাভলীনা 6 বছৰ ধৰি BSF আৰু CISFত কৰ্মৰত হৈ আছে লিমা আৰু লিছা। নিজ বাহুবলত লাভলীনাই আজুৰি আনিছে অলিম্পিক পদক। বুধবাৰে লাভলীনাৰ DSP পদপ্ৰাপ্তিৰ মুহূৰ্ত উপভোগ কৰিবলৈ সৰুপথাৰৰ 12মুখীয়া গাঁৱৰ ঘৰত উপস্থিত হৈছে লিমা আৰু লিছা। সন্ধিয়ালৈ ঘৰ পাবহি লাভলীনা। 6 বছৰৰ পিছত ভোগালীৰ উৰুকাত একেলগ হ'ব 3 ভগ্নী। একেলগে ভোজ ভাত খাই উলাহত মতলীয়া হ'বলৈ সাজু হৈ পৰিছে লিমা আৰু লিছা। মা দেউতাও বহুত সুখী হৈছে, কাৰণ 3জনীয়ে দেশ সেৱা কৰিছোঁ। আজি আমিও বহুত সুখী অনুভৱ কৰিছোঁ যে আমাৰ ঘৰতে তাইও দেশৰ কাৰণে দেশ সেৱা কৰিব। 5-6 বছৰৰ পাছত এইবাৰ একেলগতে 3জনীয়ে বিহু, আজি এইবাৰ একেলগতে মাঘৰ বিহু উদযাপন কৰিম বা অত্যন্ত সুখী। সৰুপথাৰ পোৱা মাত্ৰকে লাভলীনাক আদৰিবলৈ সাজু হৈ আছে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন। আজিৰ দিনটো ইয়াতকৈ সৌভাগ্যৰ বিষয়ে, আনন্দৰ বিষয়ে কি থাকিব পাৰে। লাভলীনা বৰগোহাঁইক অসম চৰকাৰে DSP পদত নিযুক্তি দিছে। অসম চৰকাৰে লাভলীনা বৰগোহাঁইক পেৰিছ অলিম্পিকত যাতে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিছে। ভোগালীৰ ভোজ খোৱাৰ পিছতেই ৰাজস্থানলৈ যাব লিমা, শিলিগুৰি পাবগৈ লিছা। ইয়াৰ বিপৰীতে পাটিয়ালাত পেৰিছ অলিম্পিকলৈ সাজু হ'বলৈ সৰ্বোচ্চ উজাৰি দিব লাভলীনাই। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ সহযোগত সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম, নিউজ 18 অসম নৰ্থ ইষ্ট। কাইলৈ ভোগালী বিহুৰ উৰুকাৰ নিশা সম্প্ৰীতিৰ এসাজৰ খোৱাৰ বাবে আজিৰ পৰাই আৰম্ভ হৈছে প্ৰস্তুতি। শদিয়াৰ পৰা ধুবুৰীলৈ চলিছে এতিয়া প্ৰাণৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। পচন্দৰ মাছটোৱে খাবনে নে সোৱাদ ল'ব মাংসৰ? সুস্বাদু নানাবিধ পিঠা পনাটো আছেই। কাইলৈ ভোগালী বিহুৰ উৰুকাৰ নিশা লগে ভাগে তৃপ্তিৰে এসাঁজ খাবলৈ সাজু হৈছে অসমীয়া। কি উজনি, কি নামনি, কি ধনী, কি দুখীয়া, সকলোফালে চলিছে উৰুকাৰ নিশাৰ মহা আয়োজন। বৃহস্পতিবাৰৰ নিশাৰ সাজৰ বাবে বুধবাৰৰ পৰাই চলিছে মহাপ্ৰস্তুতি। অতিমাৰী কোভিডৰ ভয় শংকাৰ মাজতো চৰকাৰৰ নিৰ্দেশনা মানি পৰম্পৰা ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হৈছে অসমীয়া। উৰুকাৰ জৰিয়তে একতাৰ দোলেৰে বান্ধ খাই থাকিবলৈ প্ৰান্তে প্ৰান্তে ৰাইজে আয়োজন কৰিছে সমূহীয়া ভোজৰো। উৰুকাৰ নিশাৰ সাজৰ যা যোগাৰৰ বাবে বজাৰে বজাৰে ভিৰ কৰিছে ৰাইজে। এই দৃশ্য উত্তৰ গুৱাহাটী ফুলুংগড়ৰ বজাৰত। মাঘ বিহুৰ ৰাতি এসাঁজ সকলোৱে মিলি জুলি খাব লাগিব।
এও দিছে বজাৰখন কৰা গৈছে এতিয়া শাক পাচলিকে আদি কৰি অন্যান্য মিঠাই চিঠাই এইবিলাক ভোগালী বিহুৰ আজি ধৰক বজাৰত আহিছোঁ বজাৰ পুৰা ভিৰ আৰু দাম বহুত অজস্ৰ তথাপিও আমি যিহেতু লকডাউনৰ নিয়মখিনি মানি আমি বজাৰ পোহাৰ কৰি আছোঁ এয়া যোৰহাটৰ ঐতিহাসিক কপাহধৰাৰ মহিলাই পৰিচালনা কৰা বজাৰৰ দৃশ্য অঞ্চলটোৰ মহিলাসকলে ঘৰতে ভোগৰ সামগ্ৰী প্ৰস্তুত কৰি এনেদৰে গঢ়ি তুলিছে বজাৰ এই দৃশ্য বঙাইগাঁৱৰ নানকাৰ গাঁৱৰ ভোগালীক আদৰাৰ উৎসাহত উটি ভাহি গৈছে সকলো কঁকাল ভাঙি নাচিবলৈ পাহৰা নাই অশীতিপৰ আইতাইও উলাহে নধৰা হৈছে জাজৰি শিমলুতলবাসীৰ গা বান্ধৈ চোতালৈ দুবৰি বান্ধৈ কোনকালে গুচিব বান্ধৈ চোতালৈ দুবৰি বান্ধৈ কোনকালে গুচিব বান্ধৈ ভুটি কৰে নুচু চু ভুটি কৰে নুচু চু চৰকাৰৰ এছপি মানি উৰুকাৰ নিশা মেজি ভেলাঘৰৰ চৌহদতে সম্প্ৰীতিৰ এসাঁজ খাব গাঁওবাসীয়ে উৰুকাৰ পিছদিনা পুৱাই অপায় অমংগল নাশৰ বাবে মেজি জ্বলাই অগ্নি দেৱতাক প্ৰণাম জনাব ৰাইজে এই মেজিৰ তলতে কণী যুঁজকে ধৰি অনুষ্ঠিত হ'ব পৰম্পৰাগত বিভিন্ন খেল ধেমালিও ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এইবাৰ ভোগালী বিহুৰ দিনটো কাৰ্যালয়তে পাৰ কৰিব লাগিব অসমৰ একাংশ বিষয়া কৰ্মচাৰীয়ে বিহুৰ পিছদিনাহে বন্ধ ঘোষণা কৰাত মাঘ বিহু তথা উৰুকা উদযাপনৰ পৰা বঞ্চিত হৈ ৰ'ব অসমৰ বেংক তথা বিত্তীয় প্ৰতিষ্ঠানসমূহত কৰ্মৰত হাজাৰ হাজাৰ কৰ্মচাৰী ইয়াকে লৈ বৰ্তমান ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এইবাৰ ভোগালী বিহু উদযাপন কৰাৰ পৰা বঞ্চিত হ'ব অসমৰ বৃহৎ সংখ্যক বিষয়া কৰ্মচাৰী বিহুৰ দিনটো কাৰ্যালয়তে পাৰ কৰিব লাগিব অসমৰ বেংক তথা বিত্তীয় প্ৰতিষ্ঠানসমূহত কৰ্মৰত হাজাৰ হাজাৰ কৰ্মচাৰীয়ে কাৰণ বিহুৰ দিনটোত বন্ধ দিয়া নহ'ল অসমৰ বেংক তথা বিত্তীয় প্ৰতিষ্ঠানসমূহ চৰকাৰে এনআই এক্টৰ অধীনত বেংক তথা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বন্ধ ঘোষণা কৰে সেই অনুসৰি চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই মাঘ বিহুৰ পিছদিনা অৰ্থাৎ 15 জানুৱাৰীৰ দিনটোতহে বেংক তথা বিত্তীয় প্ৰতিষ্ঠানসমূহ বন্ধ ঘোষণা কৰিছিল সেয়েহে বিহুৰ দিনটোত বেংকসমূহ খোলা থকাত মাঘ বিহুৰ উৰুকা তথা বিহু উদযাপন কৰাৰ পৰা বঞ্চিত হৈ ৰ'ব অসমৰ বেংক তথা বিত্তীয় প্ৰতিষ্ঠানসমূহত কৰ্মৰত বৃহৎ সংখ্যক অসমীয়া বিষয়া কৰ্মচাৰী এই ঘটনাই কৰ্মচাৰীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অসম গভৰ্ণমেণ্টে যদিও ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে দুদিন বিহুৰ বন্ধ ঘোষণা কৰিছে 14 জানুৱাৰী আৰু 15 জানুৱাৰী কিন্তু আশ্চৰ্যজনকভাৱে অকল 15 জানুৱাৰীতহে বেংক কৰ্মচাৰীৰ কাৰণে বন্ধ ঘোষণা কৰিছে আণ্ডাৰ এনআই এক্ট যাৰ ফলত 14 তাৰিখ বেংক খোলা থাকিব আৰু ইয়াৰ ফলত আমাৰ বেংক কৰ্মচাৰীসকলে তেওঁলোকে ঘৰত গৈ উৰুকা পালন কৰিব নোৱাৰিব কাৰণ বেংক চলিব 14 তাৰিখে ইতিমধ্যে বিহুৰ দিনটোত বন্ধ ঘোষণা কৰিবলৈ আবেদন জনাই বেংকসমূহৰ বিষয়া কৰ্মচাৰীসকলৰ সন্থাসমূহে আবেদন কৰিছে যদিও বুধবাৰ পৰ্যন্ত কোনো সদুত্তৰ লাভ কৰা নাই চৰকাৰক বিষয়টো বিবেচনা কৰি বিহুৰ দিনটোত বন্ধ ঘোষণা কৰিবলৈ আহ্বান জনাইছে ষ্টেট বেংক অফ ইণ্ডিয়া ষ্টাফ এছ'চিয়েশ্যনে আমাৰ হাতত কোনো তথ্য অহা নাই যে গভৰ্ণমেণ্টে আমাৰ ৰিকুৱেষ্ট যিবিলাক বেংক কৰ্মচাৰীৰ ৰিকুৱেষ্ট পঠাইছিলে তাক কোনো সঁহাৰি জনাইছে তথাপিও আমি আজি এই চেনেলৰ জৰিয়তে ষ্টেট গভৰ্ণমেণ্টক আহ্বান জনাইছোঁ এই বিহুত আমাৰ বেংক কৰ্মচাৰীসকলকো সমানে সুযোগ লোৱাৰ সমানে আনন্দ লোৱাৰ সুযোগ দিয়ে মাঘ বিহুৰ উৰুকা তথা বিহু উদযাপনৰ পৰা কৰ্মচাৰীসকলক বঞ্চিত কৰি বিহুৰ পিছদিনা বন্ধ দিয়া ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অসমৰ বেংক তথা বিত্তীয় প্ৰতিষ্ঠানসমূহত কৰ্মৰত বিষয়া কৰ্মচাৰীসকলৰ মাজত যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট গাঁও চহৰ জিলাৰ খবৰত আছে আৰু খবৰ লৈছো এটা বাণিজ্যিক বিৰতি উৰুকাৰ এসাজ মানে যেন মাছ সকলোকে লাগে পছন্দৰ মাছটো উৰুকাৰ নিশাৰ সাজৰ মাছ যোগাৰৰ বাবে ৰাজ্যৰ নৈবিল পুখুৰীত হেতা ওপৰা লাগিল গঞাৰ
ভোগালীৰ উৰুকাৰ বিশেষ আকৰ্ষণ মাছ চৌদিশে খলখলাই আছে মাছে বছৰৰ পাছত বছৰ ধৰি উৰুকাৰ নিশাৰ সাজত খাবলৈ পছন্দৰ মাছটো যোগাৰৰ ক্ষেত্ৰত ৰাইজৰ মাজত দেখা যায় বিশেষ উৎসাহ ব্যতিক্ৰম নহয় এইবাৰো কামৰূপ জিলাৰ ঐতিহাসিক গোপেশ্বৰ দেৱালয়ৰ পুখুৰীত মাছ বিচাৰি বীৰ দি বাট নোপোৱা অৱস্থা মাঘৰ উৰুকাত মন্দিৰৰ ভোগ হিচাপে বিবেচিত এই মাছ বিচাৰি ভিৰ কৰিছে ৰাইজে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা ভোগালীৰ উৰুকাৰ নিশা দেৱালয়খনৰ মাছ কিনিবৰ বাবে ৰাইজৰ সমাগম দেখা গ'ল এইবাৰ 15-20 কেজি ওজনৰ মাছে দৃষ্টি আকৰ্ষণ কৰিছে গ্ৰাহকৰ প্ৰতি কেজিত 300 টকাৰ পৰা 500 টকা মূল্যত উপলব্ধ হৈছে মাছ দেৱালয় পৰিচালনা সমিতিৰ সিদ্ধান্ত অনুসৰি এটা ৰেট ফিক্স কৰা হয় ৰাইজৰ খোৱাৰ কাৰণে ৰাইজক দিয়াৰ কাৰণে উপহাৰ স্বৰূপে আমি দিওঁ খুব কম ৰেটত আমি এইবেলিও আমি মাছ মাৰিছোঁ আজি আধা কেজিৰ পৰা 1 কেজিলৈকে আমি 150 টকা 1 কেজিৰ পৰা 2 কেজিলৈকে 200 টকা 2 কেজিৰ পৰা 3 কেজিলৈকে 250 টকা 3 কেজিৰ পৰা 4 কেজিলৈকে 300 টকা আৰু 4 কেজিৰ ওপৰবিলাক 400 টকা এই পৰিৱেশ মঙলদৈৰ গধিয়াপাৰা গাঁৱৰ পুৱাৰে পৰা মাছ ধৰাত ব্যস্ত গাঁওবাসী মৎস্য চিকাৰ কৰি উৰুকাৰ দিনা একেলগে এসাঁজ খোৱাৰ পৰম্পৰা এই গাঁওখনত মুঠতে ভোগালীক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি গাঁওবাসীৰ উৰুকাৰ প্ৰাক্ষণত শিৱসাগৰৰ দিচাংমুখ জেল গাঁৱতো মাছ ধৰা পৰ্ব জীৱন ৰক্ষা আত্মসহায়ক গোটৰ উদ্যোগত সমূহীয়াকৈ মৎস্য চিকাৰ পৰ্ব ৰৌ বাহু চিতল আদি বিভিন্ন প্ৰজাতিৰ মাছ ধৰিছে জেল গাঁওবাসীয়ে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাতৰিত সময় হৈছে আৰু এটা বাণিজ্যিক বিৰতিৰ এতিয়া বিশ্ব